সোণালী জয়ন্তীত পিতৃত্বৰে গৌৰৱান্বিত এজন অভিনেতা। চতুৰ্থবাৰৰ বাবে পিতৃ হ'ল ৯০ দশকৰ চলচ্চিত্ৰ জগতৰ মহাতাৰকাজন, যাৰ নৃত্যই মনত পেলায় মাইকেল জেকছনলৈ। প্ৰবীণ অভিনেতা পৰিচালক লগতে নৃত্য পৰিচালক প্ৰভুদেৱা ৫০ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে পিতৃ হয়। দ্বিতীয় পত্নী হিমানী সিঙে মুম্বাইত কন্যা সন্তান জন্ম দিয়াৰ পিছতে চতুৰ্থবাৰৰ বাবে পিতৃ হ'ল প্ৰভুদেৱা। প্ৰভুদেৱাৰ পৰিয়ালটিৰ বাবে চতুৰ্থ সন্তানটি এইবাবে বিশেষ, সমগ্ৰ পৰিয়ালটোৰ এইটোৱে প্ৰথম কন্যা সন্তান, যিয়ে তাইক অতি বিশেষ কৰি তুলিছে পৰিয়ালটিৰ মাজত। ৯০ দশকৰ সময়ছোৱাত তেওঁৰ অনুৰাগীসকলে ভাৰতৰ মাইকেল জেকছন বুলি প্ৰশংসা কৰা প্ৰভুদেৱাই দেশৰ চলচ্চিত্ৰ নৃত্যক আধুনিকৰণত সহায় কৰিছিল। তেওঁ পিতৃ সুন্দৰম আৰু ভাতৃ ৰাজু সুন্দৰমৰ সৈতে তেওঁলোকৰ অভিনৱ নৃত্যৰ জৰিয়তে সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰ জগতখনতেই শাসন কৰিছিল বা ৰাজ কৰিছিল বুলি ক'ব পাৰি। ইয়াৰ পিছতে প্ৰভুদেৱে শংকৰৰ কথলানত নায়ক হিচাপে অভিনয় কৰি এটি নিশাৰ ভিতৰতেই পান ইণ্ডাইনৰ তাৰকা হৈ পৰিছিল। তেওঁৰ অধিকাংশ ছবি যথা ইন্দু, ৰসায়া, VIP, নাম ইৰুভাৰ, নমাক্কু ইৰুভাৰ, কধলা কাধলা, চাৰ্লি চেপলিন, উল্লাম কল্লাই পগুথে আৰু মিনচাৰা কানাভু সকলো ভাষাতে বিপুল হিট হ'বলৈ সক্ষম হৈছিল। পিছলৈ তেওঁ পৰিচালক হিচাপে পৰিগণিত হয় আৰু নুবুজ টানেণ্টে, নুডুদ্দান টানা, পক্কিৰি, ৱান্টেড আৰু দাবাং 3কে ধৰি কেইবাখনো ব্লকবাষ্টাৰ হিট ছবি আগবঢ়ায়। প্ৰভুদেৱাই তেওঁৰ মুম্বাইৰ ফিজিঅ'থেৰাপিষ্ট হিমানী সিঙৰ সৈতে পুনৰ প্ৰেম গঢ়ি উঠে আৰু গঢ়ি উঠা প্ৰেমৰ সম্পৰ্কই সাংসাৰিক ৰূপ লয়। ইতিমধ্যে ৩ বছৰ পূৰ্বে এই দম্পতীহাল বিবাহপাশত আবদ্ধ হৈছিল। হিমানীয়ে তেওঁলোকৰ প্ৰথম সন্তান হিচাপে কন্যা সন্তান জন্ম দিয়ে। বৰ্তমান মাতৃ আৰু সন্তান দুয়োৰে স্বাস্থ্য সুস্থ।